হেল্ল' গাইজ, আপোনালোকক মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি ক'ৰবালৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। এয়া মই খেত্ৰীৰ পৰা ওলালোঁ। একচুৱেলি আজি আমি গৈ আছিলোঁ গুৱাহাটীলৈ, কিন্তু হঠাতে বতৰে যেনেকুৱাহে ৰূপ ল'লে, মই ৰেকৰ্ড কৰিবই পাহৰি থাকিলোঁ টেনশ্যনত। আৰু চাওকচোন, এনেই কেমেৰাটো ইমান ধুনীয়া দেখি আছে হয়নে বতৰটো, কিন্তু আমাৰ গুৱাহাটী মহানগৰীত যেতিয়া বতৰে এনেকুৱা এটা ৰূপ লয়, তাত থকা বাসিন্দাসকলৰ একদম টেনশ্যন হৈ যায় পানীৰ কাৰণে, গম পাইছেই নহয়। তাৰপিছত মই বাকীখিনি আৰু ৰেকৰ্ড নকৰিলোঁ, পিছত ক'ম আপোনাক কাহিনীটো। আৰু এয়া হৈছে মোৰ ফ্ৰেণ্ড, মাই লেডি লাভ অংকিতা। আৰু এয়া আমি সোণাপুৰত থকা পিজ্জা হাটলৈ আহিছোঁ পিজ্জা খাম বুলি। আৰু ইয়াতে আপোনালোকে আমাক দুজনীক চাই থাকক, আৰু মই আপোনাক সেই ষ্টৰিটো কৈ আছোঁ কি হ'ল আজি। আমি আমি দুজনী কিবা এটা কামৰ কাৰণে, আমাৰ মাষ্টাৰ্ছৰ কিবা এটা কামৰ কাৰণে আমি দুইজনী গুৱাহাটীলৈ গৈছিলোঁ। কিন্তু মাজতে বতৰে যিটোহে ৰূপ ল'লে, ভয়তে ভাবিলোঁ আমি আহি পাম নে নাপাম, পানীৰ চিন্তা। তাৰপিছত গ'লোঁ আৰু যেনে তেনে। তাৰপিছত ভাগ্য ভাল, আমাৰ কামটো হ'ল যেনিবা। তাৰপিছত আমি গুৱাহাটীত বৰষুণ হ'ব বুলি, পানী পাম বুলি, তাত আমি একো নাখালোঁ। সেইকাৰণে আহি ঘৰ পোৱাৰ আগত সোণাপুৰত এই পিজ্জা হাটত সোমাইছোঁহি। আৰু সোমাই আমি দুয়োজনীয়ে এই পিজ্জাখন খালোঁ। বহুত টেষ্টি আছিল, নকৈছোঁ নহয়। ফাৰ্ষ্ট টাইম কৰ্ণ চিজ পিজ্জা খাইছোঁ, আৰু মোৰ বহুত ভাল লাগিলে। দামটো আছিল বাৰু, কম নহয়, দামটো বহুতখিনিয়ে লৈছে, কিন্তু খাই ভাল লাগিল দেই। আৰু আমাৰ দুজনীৰ ভোকো লাগি আছিল, হয়তো সেইটোও কাৰণ হ'ব পাৰে, কিন্তু খাই বৰ তৃপ্তি লাগিল। আপোনালোকে চাগে আমাৰ দুজনীৰ মুখকেইখনতে দেখিবলৈ পাইছে কিমান ভাল পাইছোঁ খাই। আৰু এনেদৰে আমি দুয়োজনী কথা পাতি কিবাকিবি খাই আছোঁ। আৰু আপোনালোকে আমাক খোৱা চাই থাকক, সেইখিনিয়ে ক'ব লাগিব। আৰু কি মোৰ কলেজীয়া দিনৰে বান্ধৱী, আমি একেলগে ডিগ্ৰী পঢ়িছিলোঁ। সেইকাৰণে আমাৰ বহুত দিনৰ মূৰেহে কেতিয়াবা এতিয়া লগ পোৱা হয়, যেতিয়াৰ পৰা ডিগ্ৰী কমপ্লিট হৈছে আমাৰ দুইজনীৰ। সেইকাৰণে যিখিনি টাইমত আমি একেলগ হওঁ বা একেলগ পাওঁ, যি কথা পাতি থাকোঁ। আৰু এনেদৰে আমাৰ কথা শেষেই নহয়। আৰু এইমাত্ৰ যে মই নাইকিয়া হৈ গৈছিলোঁ, ক'লৈ গৈছিলোঁ জানেনে? তাইৰ কাৰণে চিলি ফ্লেক্স আনিবলৈ। এয়া আমাৰ খাই লৈ উঠি হ'ল। এতিয়া আমি আকৌ উভতি আছোঁ আৰু ঘৰলৈ। আপোনালোককো অলপ দেখুৱাই দিলোঁ জেগাখিনি কেনেকুৱা। এয়া আমাৰ ৰেকৰ্ড ক'ম আৰু দৰ্জা খুলিব পৰা নাছিলোঁ, ইমান হেল্থি মানুহ দুইজনী। এতিয়া চাওক, এয়া তাই ফটো উঠি আছে ধুনীয়াকৈ, আৰু মই কেইটামান ক্লিপ লৈ লৈছোঁ চান্সতে, আপোনালোকেও চাই লওক। আৰু এতিয়া আমি গাড়ী ৰখি আছোঁ। গাড়ী ৰখি অলপমান ভিডিঅ' বনাই ল'লোঁ। এতিয়া আমি গাড়ী উঠিলোঁ, তাৰপিছত তাই নামিবও হৈ গ'ল। তাৰপিছত তাইক মই বাই বাই দিলোঁ, আৰু নেক্সট বা কেতিয়া লগ পাওঁ সেইকাৰণে। আৰু এয়া মই অকলে ঘৰলৈ গৈ আছোঁ। আৰু এনেদৰে মোৰ ভ্লগটো লাহে লাহে সামৰণি মাৰিবলৈ হ'ল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় যদি মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এয়া হৈছে আমাৰ গাঁৱৰ আলিবাট, আৰু মই ঘৰ পালোহি। আপোনালোকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।